মই যিটো ৰ'দত ইয়াতে ঔষধ দি আছো আপোনালোকে হয়তো ভাবিব নোৱাৰে হয়তো গম পাই কেনেকুৱা গৰম সকলোতে একে পৰিস্থিতি এই ভিডিওটো কিয় বনাইছো মানে আগতে ৰাতিপুৱা উঠি জোতাযোৰ লৈ সাইকেলত দৌৰিব গৈছিলো এতিয়া পাৰ্থক্যটো কি ৰাতিপুৱা উঠি পথাৰত আহিব লগা হৈছে মানে সকলোৰে জীৱনটো একে নহয় যিখিনি লৰা ছোৱালী এসএসসিৰ বাবে ৰানিং কৰি আছে তেওঁলোকৰ বাবে বিশেষকৈ এই ভিডিওটো বহুতে কৈ আছে কম নাম্বাৰ পাইছো ইমান নাম্বাৰ বেছি আছে আপোনালোকৰ মনত হেইটোৱে কোৱেশ্চন কিন্তু মই এটা কথা কওঁ কষ্ট কৰিলে সকলোৱে চাকৰি নাপায় কষ্ট কৰিলে সকলোৱে সফল নহয় হয়তো কেতিয়াবা দেৰিও লাগিব পাৰে কাৰণ কষ্টৰ কথা যদি কয় তেতিয়াহলে আপোনালোকে মোৰ লগত মই হয়তো বহুতকে দেখুৱা নাই আজিলৈকে ভিডিও বা আজিলৈকে মই এনেকুৱা ভিডিও বনোৱা নাই যত নেকি মই কষ্টবোৰ দেখাইছো আসলে কষ্ট কি বস্তু হেইবোৰ যদি এটা ৰানিং কৰা লৰা ছোৱালী আছে আপোনালোকে বিশেষকৈ মনৰ পৰা তেতিয়াহলে গম পায় বিশেষকৈ যিখিনি লৰা ছোৱালী বহুত দিন কষ্ট কৰি সাকসেস হোৱা নাই ইয়াৰ মাজতে এটা কথা কৈ দিও এইটোত পানী ভৰ্তি কৰি লৈ 1 বিঘা মাটিত ঔষধ মাৰাতকে ফিল্ডত 20 পাক মাৰাটো বহুত বেছি সহজ গতিকে এই সহজ কামটো আপোনালোকে নকৰি যদি শুই থাকে কষ্ট কৰা সময়খিনি যদি আপোনালোকে নকৰে তেতিয়াহলে আপোনালোকে কেনেকৈ ফল পাব হয়তো বহুতে নাম্বাৰ কম পোৱা কাৰণে এইটো ভাবি আছে যে মই ফিজিক্যাল দিব নাযাও মোৰ নাম নাহে কিন্তু এইখিনিতে কও হাজাৰ কষ্ট কৰিলেও চাকৰি নাপায় सबसे इम्पोर्टेंट लाख আপোনালোকক লাখ লাগিবই কষ্ট কৰিব লাগিব হয় যিখিনি কম নাম্বাৰ আছে তেওঁলোকক কও যদি ফিজিক্যাল তো পাস কৰে যদি মেডিকেল তো পাস কৰে যদি আপোনালোকৰ লগত থকা বাকিখিনি যদি ফেল কৰে তেতিয়াহলে আপোনালোকে নিশ্চয় চাকৰিটো পাব সেই আশাটো আপোনালোকে এৰি দিব নালাগে কাৰণ এটা এক্সপেৰিয়েন্স হ'ব যিখিনি বিশেষকৈ নতুন লৰা ছোৱালী আছে নাম্বাৰ কম পোৱাৰ পিছতো তেওঁলোকে মনত ভাবি আছে যে এইবাৰ ফাৰ্ষ্টকে ৰানিং দিব যাম পাস কৰি আহাৰ পিছত এটা নতুনকৈ পঢ়াৰ আৰম্ভ কৰিম এইটো এটা বহুত ভাল আইডিয়া কাৰণ সকলোবোৰ শিকি আহিব পাৰে এতিয়া বাকি লৰা ছোৱালী খেদি যিখিনি এসএসসিৰ বাবে প্ৰিপাৰেচন কৰা নাই তেওঁলোকৰ বাবে বিশেষকৈ এই ভিডিওটো বেছি সময় আপোনালোকৰ হাতত নাই আপোনালোকে কেইদিনমান কষ্ট কৰিব লাগে আৰু সেই কষ্টটোৰ ৰিজাল্টটো আপোনালোকে অতি সোনকালে পাব ৰ'দৰ তাপটো ইমান বেছি দিছে মানে ভাবিব নোৱাৰে সেইকাৰণে যিখিনি লৰা ছোৱালী ৰানিং কৰি আছে অলপ মানে ৰাতিপুৱা বেছি সোনকালে উঠি ৰানিং কৰিব নহলে আবেলিকে ৰানিং কৰিব বেছি ৰ'দত ৰানিং নকৰিব কাৰণ প্ৰবলেমো হ'ব পাৰে বেমাৰ আজাৰো হয় গতিকে আপোনালোকে অলপ ভাবি চিন্তি কষ্টখিনি কৰক জানো আপোনালোকৰ সকলো সপোনখিনি পূৰণ হয় 1-2 নাম্বাৰ বেছি থাকিলে কি কথা কিন্তু আপোনালোকৰ যদি লাগ ভাল সেইখিনিতে নাম্বাৰতে চাকৰি পাব মোৰ ফালৰ পৰা এটা কথা কও ৰানিং যদি কৰা নাই সোনকালে কৰক আৰু 5 কিলোমিটাৰ কিমান টাইম লাগিছে কমেন্টত জনাব একেবাৰে নাপাহৰিব